স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱাৰ সময় আৰু আমি কৰি আছো পেকিং মানে যাব লাগিব আৰু আমি যেহেতু ইয়াতে ইমান দিন থাকিলো আজি এবছৰে হ'ল আৰু আজি যাব ওলাইছো আৰু এতিয়া ৰাতিপুৱাৰ পৰা পেকিং কৰি আছো কেতিয়া পেকিং হৈ নাজানো আৰু পেকিং হলেহে যাব পাৰিম আজি যোৱা হয় নে নহয় হেতু নাজানো আৰু একেবাৰে ৰুমৰ অৱস্থা বেয়া হৈ গৈছে তাৰ পাছত ভাগৰ লাগি গ'ল আৰু এখন ঘৰতো ইমান বস্তু থাকে ভাবি পেকিং কৰি আছো হোৱাই নাই আৰু এবাৰ ৰুমৰ অৱস্থাটো দেখাই দি আছো ৰব এইয়া ইফালে কাপোৰ আৰু ইমান দিন বৰষুণ দি আছিল যে এইভাবে কাপোৰবিলাক ভালকে শুকুৱাও নাই আৰু কাপোৰ বেছিয়ে ওলাইছে মানে এইফালে আধা হল বুলি ক'ব নোৱাৰি বহুত আছে এইবিলাক তাৰপাছত আৰু এইফালে কিটচেনৰটো হোৱাই নাই কিটচেনৰ লৰাই নাই আৰু এইবিলাক গুলিয়াই থৈ দিছো কিটচেন কৰিব লাগিব ইফালে বতৰ বেয়া সেইভাবে মানে চাৰিওফালে লেতেৰা হৈ আছে উপায় নাই তথাপি যাবতো লাগিবই পেকিং চেকিং কৰি লও বাৰু চাও কেইটা বাজে যদি আজি যাব পাৰো যাম নহলে আকৌ অহা কালিলৈহে যাব লাগিব মানে কাপোৰে হৈছে পিছফালেও কাপোৰ যেহেতু বৰষুণৰ বতৰ একো কাপোৰবিলাক শুকুৱাও নাই এনেকুৱা হৈ আছে আৰু তথাপি এনেকৈয়ে যাব লাগিব দেখুৱাই থাকিম বাৰু আপোনালোকক আৰু বেয়াও লাগিছে ইমান দিন থাকিকে মানে যাব লগা হয় এনেকৈ যেহেতু তেওঁৰ পোষ্টিং হৈছে যাবতো লাগিবই বেয়া লাগিলেও উপায় নাই আৰু যাব লাগিব লগ পাই থাকিম বাৰু পেকিং কৰি লও আপোনালোককো দেখুৱাই থাকিম ইয়া এইফালে পেকিং কৰি ভাগৰি গৈছে সেইকাৰণে এনেকৈ হৈ আছে মই ওলাই ললো বাৰু মোৰ দেৰি হ'ব কাৰণে কিয় ওলোৱা নাই আৰু এইফালে এখন ঘৰৰ বস্তু কিমান যে ওলাইছে চাওকচোন মানে ৰাতিপুৱাৰ পৰা পেকিং কৰি ভাগৰি গৈছো আৰু প্ৰায় 3টা মান বজাতহে আমাৰ মানে পেকিং সম্পূৰ্ণ হোৱাই নাই তথাপি অলপমান হৈছে আৰু এনেকুৱা তাৰ পাছত গাড়ী আহি পালে আৰু গাড়ী আহি মানে এনেকৈ যেনেকৈ পাৰে তেনেকৈ বস্তুবিলাক উঠাই দিছে দেৰি হৈ আহিছে যেহেতু সোনকালে বস্তুবিলাক উঠাই দিছো আৰু আমাৰ ঘৰলৈকে যে 3 ঘণ্টা সময় লাগে 3 ঘণ্টা লাগিব যেহেতু ৰাতিয়ে হৈ যাব সেইভাবে যিমান পাৰো সোনকালে কৰিছো আৰু ইয়াৰ ৰুম খালি কৰি দিলো আৰু ইমান যে দুখ লাগিছিলে মানে ৰুমটো ইমান দিন থকাৰ পাছত এনেকৈ খালি কৰি দিয়াৰ ইমান দুখ লাগে আৰু সকলোৱে দুখ কৰিছে কি কৰিম আৰু উপায় নাই আৰু এই কুকুৰজনীও মানে দৌৰি আহিছে কুকুৰলৈ বুজি পায় আৰু তেওঁলোকেও মৰমবিলাক আৰু সেইফালে আমি এনেকৈ আগে আৰু আমাৰ গাড়ীখন পিছে এনেকৈ গৈ আছো আৰু চাওকচোন বতৰটো দিনত ইমানেই ধুনীয়া আছিলে বৰষুণ দিব বুলি ভবাই নাছিলো আৰু এইয়া চাৰিওফালে বাৰু বৰষুণৰ পানী হৈ আছে ইমান দিন বৰষুণ দিছিলে যিহেতু পানীবিলাক আছে তথাপি বতৰটো ইমান ভাল কৰিছে যেতিয়া ভাবিছো আৰু আজি বৰষুণ নিদিয়ে আৰু এয়া সন্ধিয়াৰ পৰা ইমানে বৰষুণ দিলে আমি এখন ৰেষ্টুৰেণ্টত সোমাই কোনোমতে অলপ টাইম ৰখিবলৈ ইমান সময় বৰষুণ দিলে যে প্ৰায় 20-25 মিনিট মান সময় আমি ৰখিব লগা হ'ল আৰু একাপ চাহ খাই ললো আৰু যেতিয়া বৰষুণ কমিলে তাৰ পৰা ওলাই আহিলো আৰু এনেকৈয়ে বৰষুণৰ মাজে আমি মানে আহি আছো আৰু প্ৰায় 4 ঘণ্টা সময় লাগিলে আৰু আমাৰ গাড়ীখনত যেহেতু মানে ওপৰত একো নাই গাড়ীখনৰ সব মানে বস্তুবিলাক তিতিলে আৰু ইমানেই বেয়া অৱস্থা হ'ল যে চাওকচোন ৰুমত আহি বস্তুবিলাক মানে কি কৰো কি নকৰো ৰাতি এনেকুৱা হৈছিলে আৰু যিমান পাৰো ৰুমৰ ভিতৰত ৰছী লগাই কাপোৰবিলাক এনেকৈ মেলি দিছো আৰু বস্তুবিলাক ফেন লগাই দিছো ৰাতি আৰু কি কৰিম এনেকৈ বহুত ভাগৰ লাগিছে ৰাতি এনেকৈ শুই থাকিলো আৰু নেক্সট ডে ৰাতিপুৱা কালি ৰাতি আহি পালো আৰু আজি ৰাতিপুৱা ভিডিঅ'টি ষ্টাৰ্ট কৰিছো ৰাতি ভিডিঅ' কৰাই নহল মানে ইমান বৰষুণ আছিলে আমিতো তিতিলোৱে বাৰু আমাৰ বস্তুবিলাকো গোটেইবিলাক তিতি শেষ তাৰ পাছত ৰাতি আহি এনেকৈ কাপোৰবিলাক ৰুমে যিমান পাৰো মানে কাপোৰবিলাক মেলি দিছো আৰু বাকি বস্তুবোৰ আছে আৰু এতিয়াও বৰষুণ দি আছে ৰ'দ দিব বুলি ভাবিছিলো ৰাতিপুৱা ৰ'দ দিলে মানে বস্তুবিলাক ওলাই দিলো বাহিৰত প্ৰায় 11টা মান বাজি যোৱাৰ পাছতহে ৰ'দটো ওলাইছিলে আৰু আমি যিমান পাৰো সিমান কাপোৰবিলাক বাহিৰত উলিয়াই দিছো আৰু যিবিলাক বস্তু তিতিছে সেইবিলাকো উলিয়াই দিছো আৰু এনেকুৱা কৰোতে আমাৰ প্ৰায় দিনটোৱে গুচি গ'ল আৰু বেলেগ ভিডিঅ' কৰি নাথাকিলো আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছো